নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সাপ্তাহিক ৰাশিফলৰ বিষয়ে, অৰ্থাৎ মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ এই সপ্তাহটো কেনেদৰে পাৰ হ'ব, কি শুভ আছে কি অশুভ আছে, লগতে যদি কিবা অশুভ আছে কি প্ৰতিকাৰ কৰিলে শুভ ফল লাভ হ'ব, সেইখিনি আজি আমি আলোচনা কৰিম। আহকচোন, আমাৰ ৰাশিচক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি মানুহৰ এই সপ্তাহটো বিশেষ তেওঁলোকৰ শুভ আহিব। পূৰ্বৰ তুলনাত স্বাস্থ্যৰ উন্নতি হ'ব, ধন সম্পদ লাভৰ যোগ দেখুৱায়, ঘৰত মাংগলিক কৰ্ম হ'ব, বিবাহ প্ৰাৰ্থী বিবাহৰ যোগ, বিদ্যাৰ্থীৰ বাবে শুভ সময়। লগতে যিসকল ব্যক্তিয়ে কৰ্মৰ ক্ষেত্ৰত চেষ্টা কৰি আছিলে তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত খুব শুভ সময় আৰম্ভ হৈছে। এই ৰাশিৰ মানুহৰ এই সপ্তাহটোত আৰ্থিক দিশৰ লগতে ব্যৱসায় বাণিজ্যত বিশেষ শুভ হ'ব, লগতে সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায় শুভ শান্তিৰ বাবে। কিন্তু এই ৰাশিৰ মানুহৰ স্বাস্থ্য যদিও পূৰ্বৰ তুলনাত উন্নতি, কিন্তু শাৰীৰিক পীড়া কিছুমান থাকিব। সাধাৰণতে তেওঁলোকে মানসিক অশান্তি আৰু বিষজনিত ৰোগত কিছু কষ্ট পাব পাৰে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে শিৱ মন্দিৰত ধূপ চাকি জ্বলায় মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিলে বিশেষ শুভ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি বৃষ ৰাশি। বৃষ ৰাশি মানুহৰ এই সময়খিনি বিশেষ শুভ হ'ব। তেওঁলোকৰ কৰ্ম ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব, মান সন্মান বৃদ্ধি, প্ৰতিষ্ঠা লাভৰ লগতে দূৰ ভ্ৰমণৰ যোগাযোগ দেখুৱায়। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত চক্ষু পীড়া আৰু বিষজনিত ৰোগত কিছু অসুবিধা পাব পাৰে। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি গণেশ মন্দিৰত ধূপ চাকি জ্বলায় বিশেষ শুভ হ'ব। লগতে গণেশৰ মন্ত্ৰ জপ কৰিলে তেওঁলোকৰ সকলো বাধা আঁতৰি যাব। যদি সম্ভৱ হয় দুখীয়া মানুহক ফল মিঠাই দান কৰিলে বিশেষ শুভ হ'ব। সদায় সূৰ্য প্ৰণাম কৰিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি মিথুন ৰাশি। মিথুন ৰাশি মানুহৰ এই সময়খিনি বিশেষভাৱে ভাল আহিব। তেওঁলোকৰ সৌভাগ্য লাভৰ ৰাস্তা খোল খাই গৈছে, যান বাহনৰ যোগ দেখুৱায়। লগতে কৰ্মৰ ক্ষেত্ৰত বিশেষ শুভ হ'ব, স্থান পৰিৱৰ্তনৰ এটি যোগ দেখুৱায়। কিন্তু তেওঁলোকৰ বুদ্ধিৰ কিছু দুৰ্বল হোৱাৰ বাবে আৰ্থিক দিশত কিছু যত্নৰ আৱশ্যক, হঠাৎ খৰচৰ মাত্ৰাটো বাঢ়ি যাব। লগতে মাতৃ স্বাস্থ্যৰ যত্ন ল'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি হনুমান মন্দিৰত ধূপ চাকি জ্বলায় বিশেষ শুভ হ'ব। হনুমান চালিচা পাঠ কৰিলে তেওঁলোকৰ সকলো কৰ্ম সমাধান হ'ব। লগতে যদি সূৰ্য প্ৰণাম কৰে তেওঁলোকৰ বিশেষ শুভ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ মানুহৰ এই সময়খিনি বিশেষভাৱে শুভ হ'ব। তেওঁলোকৰ গুৰু একাদশত ভাৱত অৱস্থান কৰাৰ বাবে, লগতে ৰবি গ্ৰহ শুভ স্থানত থকাৰ বাবে তেওঁলোকৰ বিভিন্ন দিশৰ পৰা শুভ শান্তি লাভ হ'ব, টকা পইচা লগতে ঘৰত মাংগলিক কৰ্ম নিশ্চয় হ'ব, ভ্ৰমণৰ যোগাযোগ দেখুৱায়। এই ৰাশিৰ মানুহৰ কিন্তু টোপনি আৰু কিছুমান দুশ্চিন্তা থাকিব, গতিকে শৰীৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান প্ৰভাৱ পেলাব। গতিকে ভালদৰে তেওঁলোকে দুশ্চিন্তাখিনি ত্যাগ কৰিব, লগতে টোপনি ভালদৰে মাৰিবলৈ চেষ্টা কৰিব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি শিৱ মন্দিৰত ধূপ চাকি জ্বলায়, শিৱলিংগত ফুল জল অৰ্পণ কৰে, লগতে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে বিশেষ শুভ হ'ব। এতিয়া আহিলে পৰৱৰ্তী ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ মানুহৰ এই সময়খিনি বিশেষভাৱে তেওঁলোকৰ ভাল হ'ব। তেওঁলোকৰ আৰ্থিক দিশত উন্নতি হ'ব, কৰ্মৰ ক্ষেত্ৰত নতুন যোগাযোগ আহিব। যিসকল ব্যক্তিয়ে ব্যৱসায় ক্ষেত্ৰত চেষ্টা কৰিছে ব্যৱসায় উন্নতি হ'ব। লগতে তেওঁলোকৰ সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়, ঘৰত মাংগলিক কৰ্ম সমাধান হ'ব। কিন্তু তেওঁলোকৰ কিছুমান স্বাস্থ্যজনিত ৰোগ দেখুৱায়, গতিকে শৰীৰ স্বাস্থ্যৰ ক্ষেত্ৰত যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলায়, বিষ্ণুৰ নাম পাঠ কৰে, তেতিয়াহ'লে বিশেষ শুভ হ'ব। লগতে যদি বৃহস্পতিবাৰে দুখীয়া মানুহক বা ব্ৰাহ্মণক ভোজনী আৰু হালধীয়া বস্ত্ৰ দান কৰে, তেতিয়াহ'লে বিশেষ শুভ হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ মানুহৰ এই সময়খিনি বিশেষভাৱে ভাল হ'ব। তেওঁলোকৰ ভাগ্যৰ পৰিৱৰ্তন যোগ দেখুৱায়, সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়, লগতে আৰ্থিক দিশত তেওঁলোকৰ উন্নতি হ'ব, ঘৰত মাংগলিক কৰ্ম সমাধান হ'ব। লগতে এই ৰাশিৰ মানুহৰ ব্যৱসায় বাণিজ্যত বিশেষ শুভ হ'ব। যিসকল বিদ্যাৰ্থীয়ে বিদ্যাৰ ক্ষেত্ৰত চেষ্টা কৰি আছে তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু তেওঁলোকে চৰ্দি কফ লগতে কিছুমান ভাইৰাছজনিত ৰোগত আক্ৰান্ত হ'ব পাৰে, গতিকে শৰীৰ স্বাস্থ্যৰ দিশটো যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি মা কালী মন্দিৰত ধূপ চাকি জ্বলায় তেতিয়াহ'লে বিশেষ শুভ হ'ব। লগতে দুখীয়া মানুহক যদি ফল মিঠাই দান কৰে তেওঁলোকৰ নিশ্চয় মংগল হ'ব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি তুলা ৰাশি।
তুলা ৰাশিৰ মানুহৰ এই সময়খিনি বিশেষভাৱে শুভ হ'ব। তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মৰ ক্ষেত্ৰত লগতে আৰ্থিক দিশত তেওঁলোকৰ শুভ সময় আৰম্ভ হৈছে। সমাজত মান সন্মান প্ৰতিষ্ঠা লাভ হ'ব। লগতে এই ৰাশিৰ মানুহৰ বিবাহ আদি ক্ষেত্ৰত যদি কিবা যোগাযোগ চলি আছে সেইবিলাক আগবাঢ়িবলৈ শুভ সময় আৰম্ভ হৈছে। এতিয়া আহিল লগতে কিন্তু তেওঁলোকে বিষজনিত ৰোগ লগতে তেওঁলোকৰ কিছু মানসিক অশান্তি থাকিব। গতিকে শৰীৰ স্বাস্থ্য যত্নৰ আৱশ্যক হ'ব। এই সময়খিনিত বিপৰীত লিংগৰ পৰা কিছু অসুবিধা পাব পাৰে। গতিকে সেই দিশত কিছু সাৱধান থকা উচিত। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি গণেশ মন্দিৰত ধূপ চাকি জ্বলায়, গণেশ বাবাৰ নামত প্ৰাৰ্থনা কৰে, লগতে গণেশৰ মন্ত্ৰ জপ কৰে, বিশেষ শুভ হ'ব। এতিয়া হ'ল আমাৰ পৰৱৰ্তী ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ মানুহৰ এই সময়খিনি বিশেষভাৱে পাৰ হ'ব। তেওঁলোকৰ আৰ্থিক উন্নতি হ'ব। কৰ্মৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু চৌৰ ভয় দেখুৱায়, অৰ্থাৎ চোৰ পৰা কিছু অসুবিধা আহিব পাৰে। গতিকে মূল্যৱান সামগ্ৰীসমূহ তেওঁলোকে ভালদৰে ৰখাটো উচিত। লগতে যেতিয়া যান বাহনত ভ্ৰমণ কৰিব তেওঁলোকৰ লগত নিয়া বস্তুসমূহ যাতে ভালদৰে ভাল ঠাইত থয়, সেই দিশত কিছু যত্নৰ আৱশ্যক হ'ব। বৃশ্চিক ৰাশিৰ মানুহৰ ভাগ্যৰ বিশেষ পৰিৱৰ্তন দেখুৱায়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি শিৱ মন্দিৰত ধূপ চাকি জ্বলায়, শিৱৰ মন্ত্ৰ জপ কৰে, বিশেষ শুভ হ'ব। সদায় সূৰ্য প্ৰণাম কৰিব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি ধনু ৰাশি। ধনু ৰাশিৰ মানুহৰ এই সময়খিনি বিশেষভাৱে শুভ সময় আৰম্ভ হৈছে। তেওঁলোকৰ স্বাস্থ্যজনিত ৰোগ পূৰ্বৰ তুলনাত উন্নতি হ'ব। লগতে আৰ্থিক দিশত যিখিনি বাধা আছিলে সেই বাধাখিনি দূৰ হোৱাৰ সম্ভাৱনা দেখুৱায়। লগতে এই ৰাশিৰ মানুহৰ যান বাহন লগতে বিদ্যাৰ্থীৰ বাবে সময়খিনি বিশেষ শুভ হ'ব। কিন্তু ভাতৃস্থানীয় ব্যক্তিৰ পৰা কিছু অসুবিধা পাব পাৰে। গতিকে সেই দিশত কিছু যত্নৰ আৱশ্যক হ'ব। চৰ্দি কফজনিত ৰোগত লগতে পেটৰ ৰোগত আক্ৰান্ত হ'ব পাৰে। গতিকে খোৱা লোৱাৰ ক্ষেত্ৰত কিছু সাৱধান হোৱাটো উচিত। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলায়, বিষ্ণু বা লক্ষ্মীৰ নাম স্মৰণ কৰে, লগতে হালধীয়া ৰং ধাৰণ কৰিলে বিশেষ শুভ হ'ব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ মানুহৰ এই সময়খিনি বিশেষভাৱে শুভ হৈছে। তেওঁলোকৰ বিদ্যাৰ্থীৰ বাবে বা ব্যৱসায়ৰ বাবে সময়খিনি বিশেষ শুভ আছে। আৰ্থিক দিশত উন্নতিৰ লগতে তেওঁলোকৰ যিসকল ব্যক্তিয়ে কম্পিটিশ্যন এক্সাম দিছে তেওঁলোকৰ ছাকচেছ হোৱাৰ সম্ভাৱনাটো বেছি। লগতে ব্যৱসায় ক্ষেত্ৰত বিশেষ উন্নতি। এই ৰাশিৰ মানুহৰ আৰ্থিক দিশত বিশেষ শুভ সময় আৰম্ভ হৈছে। কিন্তু এই ৰাশিৰ মানুহৰ দন্তপীড়া বা চৰ্দি কফজনিত ৰোগ হ'ব পাৰে। সেই দিশত কিছু যত্নৰ আৱশ্যক হ'ব। শুভ শান্তিৰ বাবে যদি সম্ভৱ হয় বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভ হ'ব। লগতে হনুমান চালিচা পাঠ কৰিলে সকলো বাধা আঁতৰি যাব। এতিয়া আমাৰ পৰৱৰ্তী ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মানুহৰ এই সময়খিনি খুব ভালদৰে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ বিদ্যাৰ ক্ষেত্ৰত উন্নতি আছে। যিসকল ব্যক্তিয়ে কৰ্মৰ কাৰণে চেষ্টা কৰিছিলে কৰ্মৰ ক্ষেত্ৰত সফল হ'ব। লগতে সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়। কিন্তু এই ৰাশিৰ মানুহৰ কিছু দুৰ্ঘটনা বা দুখ পোৱাৰ যোগ দেখুৱায়। গতিকে চলা ফুৰা কৰোঁতে কিছু সাৱধান থকাটো উচিত। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে হনুমান মন্দিৰত ধূপ চাকি জ্বলাই হনুমান চালিচা পাঠ কৰিলে বিশেষ শুভ হ'ব। লগতে সম্ভৱ হ'লে যদি গাই গৰুক পাৰে কল গুড় কেঁচা পাচলি খোৱালে তেওঁলোকৰ সকলো বাধা আঁতৰি যাব। এতিয়া আহিলে আমাৰ পৰৱৰ্তী ৰাশি আৰু ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি। মীন ৰাশিৰ মানুহৰ এই সময়খিনি বিশেষভাৱে তেওঁলোকৰ ভাল হ'ব। তেওঁলোকৰ যিবিলাক চেষ্টা আছিলে চেষ্টাত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। গৃহত মাংগলিক কৰ্ম দেখুৱায়। কিন্তু শত্ৰু বৃদ্ধিৰ যোগ অকণমান দেখুৱায়। গতিকে লগতে তেওঁলোকৰ শাৰীৰিক দিশত অকণমান দুৰ্বলতা থাকিব। সাধাৰণতে মাথাৰ বিষ, চকু পীড়া নাইবা পেটৰ কিছু ৰোগত আক্ৰান্ত হ'ব পাৰে। গতিকে শৰীৰ স্বাস্থ্যৰ দিশত কিছু যত্নৰ আৱশ্যক হ'ব। সৰু সুৰা ভ্ৰমণৰ যোগ দেখুৱায়। শুভ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি মা কালী মন্দিৰত ধূপ চাকি জ্বলায় বিশেষ শুভ হ'ব। নাইবা শনিবাৰে যদি দুখীয়া মানুহক ফল মিঠাই দান কৰে, লগতে শনি মন্দিৰত ধূপ চাকি জ্বলালে তেওঁলোকৰ সকলো বাধা আঁতৰি যাব। সদায় সূৰ্য প্ৰণাম কৰিব। বগা আৰু হালধীয়া ৰং ব্যৱহাৰ কৰিলে বিশেষ শুভ হ'ব। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।